করে ওর আমি হাতে গলে বাঁধি থাকবো মারই কিল যাক তথাপি না পড়ে মারণ দুঃখ নাই যেন মুঢ়া গাছ প্রায় বহিয়া থাকত কেন ভাগ ভল মন যাক জন্ম ধৰিলা কোনে অৰিষ বছৰূপে আতে ওৰে তাইক্লেশ আচৰীয়া ধৰ্ম দিলা মোকে একে দেৰ যুগ মলন্ত দেৱ দিল একে ইঘৰ দেৱৰ পৰম মংগল দখ ৰাখে এই কলিযুগত যি এটা ধৰ্মৰ আচাৰ নীতিৰ কথা আলোচনা কৰিছে ফুকমণিয়ে এই আচাৰ নীতিৰ লগত সম্বন্ধ ৰাখি এইটো বৰ্ণনা দিছে যে সমস্ত জগতত যেনেকৈ কলিৰ প্ৰভাৱত যুগভ্ৰষ্ট হ'ব জ্ঞানভ্ৰষ্ট হ'ব সমস্ত লোক অজ্ঞানী হ'ব কিন্তু তাৰ মাজতো এক পুণ্যভূমি আছে যি পুণ্যভূমিত জন্মগ্ৰহণ কৰা সমস্ত লোক জন্মসূত্ৰেই পুণ্যভাগী জন্মসূত্ৰেই তেওঁলোকে ঈশ্বৰক পাব পৰা ব্যৱস্থাখিনি তেওঁলোকে লাভ কৰি আহিছে গতিকে এই খৰখাগৰা পৃথিৱী তাতে যাৰ মন নিম দিল সংসাৰৰ তিনি তাপ এৰাৱে সকল অপৰময় আনন্দ পাৰে তাহাৰ সকল হে আপুনি উপজে যদি মহামুক্তিৰ সেই ঋষভৰ পৰম মংগল পন্থটোক সদায় যেতিয়া শ্ৰৱণ কৰি প্ৰেম ভকতি বাঢ়ি যায় আৰু প্ৰেম ভকতি বাঢ়ি যোৱাৰ লগে লগে কি হয় যিটো ভক্তি অমৃত সাগৰবিত বা ভগৱন্তৰ নামৰ লগত একাত্ম হোৱাৰ সূত্ৰে সংসাৰৰ তিনি তাপৰ পৰা মুক্ত হ'ব পাৰে আৰু লগতে কৈছে আপুনি উপজেকে যদি মহামুক্তি ৰস তাকো নাদৰীয়া অনন্ত কৃষ্ণ তিনিজন সেই তিনিজন ভকতক জন্ম আৰু মৃত্যুৰ পৰা তেওঁলোকক নিস্তাৰ দিছে এবাৰেই জন্ম হ'ল আৰু তেওঁলোকৰ জন্ম নহয় মৃত্যু তেওঁলোকৰ কাৰণে কোনোদিন আহিব নোৱাৰে সেই ছজন ভকত কোন ত্ৰেতা যুগৰ ভকত কেইজন ত্ৰেতা যুগৰ ভকত তিনিজন জাম্বৱন্ত হনুমন্ত আৰু বিভীষণ এই তিনিজনৰ মৃত্যু নাই আৰু দ্বাপৰ যুগত যি তিনিজন সেই তিনিজন হৈছে কোন বিদুৰ উদ্ধৱ আৰু মৈত্ৰেয় এই তিনিজনৰ মৃত্যু প্ৰভু ভগৱন্তই কেতিয়া তেওঁলোকৰ কাৰণে ব্যৱস্থা ৰখা নাই গতিকে এই ভকতে সদায় ভগৱন্তৰ ৰূপ ৰসত সংপৃক্ত হৈ থাকিব বিচাৰে ভগৱন্তৰ সেৱাৰ পৰা কোনোদিন মুক্তি পাব নিবিচাৰে
প্ৰেমৰ